আজি দুদিন আগতে ল'ৰা এজন কঁঠাল গছত উঠিছিলে যে গছ কাটিব যায় বিদ্যুৎ স্পষ্ট হৈ তেওঁ ল'ৰাজন পৰি কাৰণে ইতিমধ্যে ৰাইজে ধৰা বান্ধা কৰি মেডিকেল লৈ গৈছিলে। মেডিকেল লৈ যায় দুদিন থাকিল। আজি ৰাতিপুৱা হঠাতে আমি খবৰ পালোঁ ল'ৰাজন ঢুকাই থাকিলে। আৰু এটা চিন্তনীয় কথা, গাঁওখনত বিভিন্ন গাঁও আজি ৰাজগড় গাঁওখনৰ লগতে বিভিন্ন গাঁৱতেই এই বিদ্যুৎ স্পষ্টৰ ফলত ভয়ানক ঘটনা হ'ব ধৰিছে বিভিন্ন জেগাত। এই গছবোৰ যেনেকুৱা আছে, গছডাল নাকাটাকে তেওঁলোকে খালি ডাল ঠাৰিবোৰ কাটি যায়, গছবোৰ এনেকৈ লটকি থাকে। আজিও ভয়ানক, আপোনালোকে দেখিবই গাঁওখনত বিভিন্ন লাইনৰ তাৰৰ লগত গছবোৰ লাগি আছে। কোন ল'ৰা ছোৱালী আছে, সেই গছবোৰৰ দিনত কোনদিন আৰু এদিন যে অঘটন নহ'ব এইটো কোনো সন্দেহ নাই। মানে APDCL বিভাগীয় কৰ্তৃপক্ষত এই ব্যৱস্থা কৰক। গছ গছনিৰ পৰা ঠাল দাৰি নহয়, গুৰিৰ পৰাই কাটক। যদি লাইনৰ ব্যৱস্থা আছে আমি সহযোগ কৰিম, কিন্তু APDCL যিটো হেমাইৰ কাৰণে এই অৱস্থাটো হৈছে বুলি আমি ৰাইজে অৱগত কৰিছোঁ। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম আমি সাধু কৰ্মকাৰ, এই ৰাজগড় চন্দ্ৰপুৰ। আজি দুদিন আগতে ল'ৰা এজন কঁঠাল গছত উঠিছিলে যে গছ কাটিব যায় বিদ্যুৎ স্পষ্ট হৈ তেওঁ ল'ৰাজন পৰি কাৰণে ইতিমধ্যে ৰাইজে ধৰা বান্ধা কৰি মেডিকেল লৈ গৈছিলে। মেডিকেল লৈ যায় দুদিন থাকিল। আজি ৰাতিপুৱা হঠাতে আমি খবৰ পালোঁ ল'ৰাজন ঢুকাই থাকিলে। আৰু এটা চিন্তনীয় কথা, গাঁওখনত বিভিন্ন গাঁও আজি ৰাজগড় গাঁওখনৰ লগতে বিভিন্ন গাঁৱতেই এই বিদ্যুৎ স্পষ্টৰ ফলত ভয়ানক ঘটনা হ'ব ধৰিছে বিভিন্ন জেগাত। এই গছবোৰ যেনেকুৱা আছে, গছডাল নাকাটাকে তেওঁলোকে খালি ডাল ঠাৰিবোৰ কাটি যায়, গছবোৰ এনেকৈ লটকি থাকে। আজিও ভয়ানক, আপোনালোকে দেখিবই গাঁওখনত বিভিন্ন লাইনৰ তাৰৰ লগত গছবোৰ লাগি আছে। কোন ল'ৰা ছোৱালী আছে, সেই গছবোৰৰ দিনত কোনদিন আৰু এদিন যে অঘটন নহ'ব এইটো কোনো সন্দেহ নাই। মানে APDCL বিভাগীয় কৰ্তৃপক্ষত এই ব্যৱস্থা কৰক। গছ গছনিৰ পৰা ঠাল দাৰি নহয়, গুৰিৰ পৰাই কাটক। যদি লাইনৰ ব্যৱস্থা আছে আমি সহযোগ কৰিম, কিন্তু APDCL যিটো হেমাইৰ কাৰণে এই অৱস্থাটো হৈছে বুলি আমি ৰাইজে অৱগত কৰিছোঁ। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম আমি সাধু কৰ্মকাৰ, এই ৰাজগড় চন্দ্ৰপুৰ। আজি দুদিন আগতে ল'ৰা এজন কঁঠাল গছত উঠিছিলে যে গছ কাটিব যায় বিদ্যুৎ স্পষ্ট হৈ তেওঁ ল'ৰাজন পৰি কাৰণে ইতিমধ্যে ৰাইজে ধৰা বান্ধা কৰি মেডিকেল লৈ গৈছিলে। মেডিকেল লৈ যায় দুদিন থাকিল। আজি ৰাতিপুৱা হঠাতে আমি খবৰ পালোঁ ল'ৰাজন ঢুকাই থাকিলে। আৰু এটা চিন্তনীয় কথা, গাঁওখনত বিভিন্ন গাঁও আজি ৰাজগড় গাঁওখনৰ লগতে বিভিন্ন গাঁৱতেই এই বিদ্যুৎ স্পষ্টৰ ফলত ভয়ানক ঘটনা হ'ব ধৰিছে বিভিন্ন জেগাত। এই গছবোৰ যেনেকুৱা আছে, গছডাল নাকাটাকে তেওঁলোকে খালি ডাল ঠাৰিবোৰ কাটি যায়, গছবোৰ এনেকৈ লটকি থাকে। আজিও ভয়ানক, আপোনালোকে দেখিবই গাঁওখনত বিভিন্ন লাইনৰ তাৰৰ লগত গছবোৰ লাগি আছে। কোন ল'ৰা ছোৱালী আছে, সেই গছবোৰৰ দিনত কোনদিন আৰু এদিন যে অঘটন নহ'ব এইটো কোনো সন্দেহ নাই। মানে APDCL বিভাগীয় কৰ্তৃপক্ষত এই ব্যৱস্থা কৰক। গছ গছনিৰ পৰা ঠাল দাৰি নহয়, গুৰিৰ পৰাই কাটক। যদি লাইনৰ ব্যৱস্থা আছে আমি সহযোগ কৰিম, কিন্তু APDCL যিটো হেমাইৰ কাৰণে এই অৱস্থাটো হৈছে বুলি আমি ৰাইজে অৱগত কৰিছোঁ। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম আমি সাধু কৰ্মকাৰ, এই ৰাজগড় চন্দ্ৰপুৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।